নৱৰাত্ৰিত আৰাধনা কৰা হয় দেৱী দুৰ্গাৰ এই ৯টা ৰূপক। শৰৎ মানেই শাৰদীয় দুৰ্গা পূজা। দেৱী দুৰ্গাক আৰাধনা কৰিবৰ বাবে অনুষ্ঠিত হয় হিন্দু ধৰ্মৰ বৃহত্তম সামাজিক উৎসৱ দুৰ্গা পূজা। শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষত এই দুৰ্গোৎসৱ পালন কৰা হয়। হিন্দু সমাজত এই পূজা যুগ যুগ ধৰি চলি আহিছে। ৯ দিন দুৰ্গা মাৰ ৯টা ৰূপক আৰাধনা কৰাৰ বাবে এই পূজাক নৱৰাত্ৰিৰ পূজা বুলিও জনা যায়। দুৰ্গা দেৱীক প্ৰথম দিনা মা শৈলপুত্ৰীৰ ৰূপত পূজা কৰা হয়। মা পাৰ্বতীৰ আন এটা নামেই হৈছে শৈলপুত্ৰী। সতীয়ে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত শৈলৰাজ হিমালয়ৰ পুত্ৰী ৰূপে পুনৰ জন্ম গ্ৰহণ কৰে। সেইবাবে তেওঁক শৈলপুত্ৰী নামেৰেও জনা যায়। দেৱী দুৰ্গাক দ্বিতীয় দিনা ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হয়। এই দেৱীৰ স্বৰূপ অত্যন্ত ভব্য। মা ব্ৰহ্মচাৰিণীয়ে নাৰদ মুনিৰ উপদেশত শিৱক স্বামীৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। সেই কঠোৰ তপ কৰাৰ বাবে তেওঁক ব্ৰহ্মচাৰিণী বুলিও জনা যায়। মা দুৰ্গাৰ দ্বিতীয়টো ৰূপ হ'ল চন্দ্ৰঘণ্টা। দেৱীৰ এই স্বৰূপ অত্যন্ত শান্তিপ্ৰিয় আৰু কল্যাণকাৰী। কপালত চন্দ্ৰৰ আকৃতিৰ তিলক থকাৰ বাবে এই দেৱীক চন্দ্ৰঘণ্টা নামেৰেও জনা যায়। এই দেৱীৰ উপাসনা কৰিলে সকলো পাপ অথবা বাধাৰ খণ্ডন হয়। দেৱী দুৰ্গাৰ চতুৰ্থ ৰূপ হ'ল মা কুষ্মাণ্ডা। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড উৎপন্ন কৰাৰ ক্ষমতা অৰ্জন কৰাৰ হেতুকে তেওঁক কুষ্মাণ্ডা নামেৰেও জনা যায়। দেৱীৰ সৃজনশীল শক্তিৰে তেওঁ চাৰিওফালে অন্ধকাৰেৰে পৰিব্যাপ্ত হৈ থকা অস্তিত্বহীন সৃষ্টিত ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছিল। দেৱী দুৰ্গাক নৱৰাত্ৰিৰ পঞ্চমটি দিনত স্কন্দমাতা নামেৰেও পূজা কৰা হয়। শিৱ পাৰ্বতীৰ পুত্ৰ কাৰ্তিকৰ আন এটা নাম হৈছে স্কন্দ। সেইবাবে দেৱীক স্কন্দমাতা বুলিও জনা যায়। দেৱীৰ এই ৰূপ অত্যন্ত কৰোণাময়। এই ৰূপক দেৱীক পূজা কৰিলে সুখ আৰু সৰ্বোচ্চ শান্তি অনুভৱ হয়। নৱৰাত্ৰিৰ ষষ্ঠ দিনা দেৱী দুৰ্গাক কাত্যায়িনীৰ ৰূপত পূজা কৰা হয়। মহৰ্ষি কাত্যায়নীৰ কঠোৰ তপস্যাৰ পিছত দেৱী দুৰ্গাই তেওঁ কন্যা হিচাপে জন্মগ্ৰহণ কৰিছিল। সেইবাবে দেৱীৰ এই ৰূপক কাত্যায়িনী বুলি জনা যায়। এই দেৱীৰ উপাসনা কৰিলে সাংসাৰিক জীৱনত বহুত সুখ লাভ কৰা হয়। মা দুৰ্গাৰ নৱৰাত্ৰিৰ সপ্তম দিনা কালৰাত্ৰিৰ পূজা কৰা হয়। পৃথিৱীৰ সকলো দানৱ অথবা বেয়া শক্তিৰ বিনাশ কৰি সকলোকে ৰক্ষা কৰিবলৈ দেৱী দুৰ্গাই কালৰাত্ৰিৰ ৰূপ লয়। এই দেৱীৰ ধ্যান কৰিলে জীৱনৰ পৰা বেয়া প্ৰভাৱ অথবা দুখ নোহোৱা হয়। মা দুৰ্গাক নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ ৰূপত পূজা কৰা হয়। কঠোৰ তপস্যাৰ অন্তত যেতিয়া দেৱীয়ে গংগাত স্নান কৰিছিল তেতিয়া তেওঁৰ সমগ্ৰ শৰীৰ উজ্জ্বল হৈ পৰিছিল। এই সুন্দৰ ৰূপৰ বাবে দেৱীক মহাগৌৰী বুলি কোৱা হয়। দেৱীৰ এই ৰূপক আৰাধনা কৰিলে মনে বিচৰা ধৰণে বিবাহ সম্পন্ন হয়। নৱৰাত্ৰিৰ অন্তিম দিনা দেৱী দুৰ্গাক সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰা হয়। দেৱীক স্বচ্ছ মনেৰে ভক্তসকলে আৰাধনা কৰিলে তেওঁলোকৰ সকলো মনোবাঞ্ছা দেৱীয়ে পূৰ্ণ কৰে। সেইবাবে দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী বুলিও জনা যায়। মাৰ এই ৰূপৰ আৰাধনা কৰিলে সকলো সিদ্ধিৰ প্ৰাপ্তি হয়। দশমীৰ তিথিৰ দিনা ভক্তসকলে দেৱীৰ চৰণত মূৰ দোৱাই বিদ্যা, বুদ্ধি, শান্তি, সমৃদ্ধি আদিৰ কামনা কৰি দেৱী দুৰ্গাক অতি দুখ মনেৰে আৰাধনা কৰি বিসৰ্জন দিয়ে।